ৰাহুল গান্ধীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছে ৱায়নাড সমষ্টিত আৰু নিজৰ শক্তি প্ৰদৰ্শন কৰিছে পোনে পোনে আপোনালোকক ৱায়নাডৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ ৰাহুল গান্ধীয়ে মনোনয়ন দাখিল কৰা সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু যথেষ্ট সংখ্যক লোক গোট খাইছে এই মুহূৰ্তত ৰাহুল গান্ধীৰ সৈতে ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিলৰ দৃশ্য ৱায়নাডৰ শক্তি দেখুৱালে ৰাহুল গান্ধীয়ে হাজাৰ হাজাৰ লোক ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত সংগ দিছে আমি ৱায়নাড সমষ্টিৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ ৰাহুল গান্ধীৰ জিন্দাবাদ ধ্বনি দিয়া হৈছে এটা বিশাল ৰেলী আৰু ৰাহুল গান্ধীক এই মুহূৰ্তত সংগী দিছে ভগ্নী প্ৰিয়ংকা গান্ধীয়েও ৰাহুল গান্ধীক প্ৰিয়ংকা গান্ধীয়ে এই মুহূৰ্তত সংগ প্ৰদান কৰিছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ বৃহৎ ৰেলী কৰি আয়ুক্তৰ কাৰ্যালয়লৈ আগবাঢ়িছে ৰাহুল গান্ধীৰ ৰেলী মনোনয়ন পত্ৰ দাখিল কৰিব লোকসভা নিৰ্বাচনৰ বাবে যোৱাবাৰ দুটাকৈ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল প্ৰথম সমষ্টি আছিল আমেথি আৰু দ্বিতীয়টো সমষ্টি আছিল ৱায়নাড কিন্তু এইবাৰ মাত্ৰ এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া ৱায়নাড সমষ্টিৰ ৰাহুল গান্ধীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু এই মুহূৰ্তত আপোনালোকে অসম লাইভ আৰু NB নিউজত এয়া পোনপটীয়া সম্প্ৰচাৰ দেখি আছে ৰাহুল গান্ধীৰ আমি সেই দৃশ্য আপোনালোকক কিছু সময় পূৰ্বে দেখুৱালোঁ বৃহৎ ৰেলী কৰিছে ৰাহুল গান্ধীয়ে বৃহৎ ৰেলী কৰি আগবাঢ়ি গৈছে ৰাহুল গান্ধীৰ সমদল আৰু ৱায়নাড সমষ্টিত ৰাহুল গান্ধীৰ যথেষ্ট শক্তিশালী প্ৰাৰ্থী বুলি কোৱা হৈছে যোৱাবাৰ বিপুল ভোটত জয়লাভ কৰিছিল ৱায়নাড সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে আৰু এইবাৰো যথেষ্ট শক্তিশালী প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীয়ে মনোনয়ন দাখিল কৰিব গৈছে আৰু ৰাহুল গান্ধীৰ এই দৃশ্য আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ প্ৰিয়ংকা গান্ধী লগত আছে ৰাহুল গান্ধীৰ সৈতে প্ৰিয়ংকা গান্ধী আছে অন্যান্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল আছে বৃহৎ ৰেলী কৰি উপায়ুক্ত কাৰ্যালয়ৰ দিশে মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়িছে এয়া ৰাহুল গান্ধী So आज हम लोग इसकी शुरुआत 1 नंबर में